5 নম্বৰ ৱাৰ্ডৰ নাগৰিকসকল, আজি আমাৰ কাৰণে এটা সুখবৰ। আমাৰ মাজৰে আমি চামলদা কওঁ, চামল গগৈ দেৱে এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। আজি এই গ্ৰন্থখন উন্মোচন কৰা হ'ব। উন্মোচন কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে অসম এগৰাকী বৰেণ্য সাহিত্যিক ইলা বাইদেউ। আমি ইলা বাইদেউক গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। স্মৰণীয় দিন যে আমাৰ চুবুৰীত এজন সাহিত্যিকৰ উদ্ভাৱন হৈছে। তেখেতে বহুদিনৰ পৰা সংগ্ৰহ কৰি গৈ এখন সংগ্ৰহিত পুথি মহৎ লোকৰ বাণী নাম দি এখন পুথি প্ৰকাশ কৰিছে। আটাইতকৈ ভাল লগা কথা হ'ল কি লোক আছে যাক আমি হয়তো ভবাই নাছিলোঁ যে ইমানখিনি তেখেতৰ প্ৰচেষ্টা আছে, তেখেতৰ আকাশ চোৱাৰ মন আছে। এইটো এটা বৰ ডাঙৰ কথা। আজি তেখেতে নিজেই কৈছে মোৰ আকাশ চোৱাৰ মন। আকাশখন চাব নোৱাৰিব পাৰোঁ, কিন্তু চোৱাৰ মন এটা আছে। প্ৰকাশ পাইছে তেখেতৰ এই লিখনি। তেখেতে ভাল ভাল মানুহৰ ডাঙৰ ডাঙৰ সাহিত্যিকসকলৰ বা কালজয়ীসকলৰ কিছুমান উক্তি সংগ্ৰহ কৰি ৰাখিছে। যিবিলাক উক্তিয়ে উৎসাহজনক প্ৰেৰণা দিব পাৰে আৰু যিসকলে শুনিব আমি কিতাপখন অকণমান বিশ্লেষণ কৰি চাম বাৰু। তথাপি লিখনিৰ মাজেদি শ্যামল গগৈক আমি অভিনন্দন জনাইছোঁ এইকাৰণে যে তেখেতে এটা জীয়াই থকাৰ প্ৰচেষ্টা কৰিছে। মানুহ অমৃতৰ সন্তান। এতিয়া অমৃত স্নান কৰিছে কুম্ভ মেলাত। কি কাৰণে কৰিছে? মানুহৰ এটা চিৰদিন জীয়াই থকা সাহিত্য এটা বৰ উৎকৃষ্ট সম্পদ। সাহিত্য এটা বৰ কাৰ্যকৰী বিষয় যে যিটোৰ দ্বাৰা মানুহ চিৰদিন জীয়াই থাকে। এইটো প্ৰকৃতি জগতৰ নিয়ম। প্ৰকৃতি জগতৰ লগত পাৰ্থক্য কি? মানুহৰ এটাই পাৰ্থক্য, প্ৰকৃতিৰ জীৱ জন্তু গছ গছনি এইবোৰ চব এদিন নষ্ট হৈ যায় বা কিন্তু মানুহ থাকি যায়। তেজত থাকি যোৱাটোৱে কথা নহয়, চিন্তাত থাকে। এই প্ৰচেষ্টা সফল হওক। কিতাপখনত কি আছে সকলোৱে এখন এখন পাব। আৰু তেওঁলোকৰ আৰু এটা কথা কি, তেখেতৰ আৰু এটা আছে ঘটি যোৱা ঘটনাবোৰ একেবাৰে আৰ্টিফিচিয়েলভাৱে বা শিল্পসন্মতভাৱে তেওঁ সংগ্ৰহ কৰিছে। এই চাই বৰ ভালিলে। তাৰপিছত তেখেতে নিজৰ দুটামান উক্তি তাক নিজেও উপলব্ধি কৰা বস্তু কথা কেইটামান তাৰ মাজত সাজি দিছে। সেইকেইটাও শ্যামল গগৈ নিজৰ নামেই দিছে। হয়, ডাঙৰ মানুহে ক'লেই যে কথাবিলাক ৰাখিব লাগিব। আমি সকলোৱে কিছুমান উপলব্ধি বা কৰোঁ, সেইখিনিও মন কৰিব লাগিব। সেইখিনিও সঁচা কথা। সেইখিনি শ্যামল গগৈ তাৰ লগত ৰৈ গৈছে। প্ৰেৰণা, সেই নাৰীৰ সহযোগিতা ইত্যাদি মানুহজন বিখ্যাত হ'বলৈ বা সফল হ'বলৈ সক্ষম হয়। ললিতা গগৈ কথা কৈ আছে যে মোৰ পত্নীয়ে হেঁচা দি থকাৰ কাৰণে সহযোগ কৰাৰ কাৰণে আজি তেওঁ নকৰি এই কিতাপখনৰ উলিয়ালোঁ। গতিকে ললিতা গগৈ এই কথাকে প্ৰমাণ কৰিলে যে সফল এজন শ্যামল গগৈ তৈয়াৰ কৰিবৰ কাৰণে বা উলিয়াই দিবৰ কাৰণে ললিতা গগৈৰো অৱদান আছে। ললিতা গগৈৰ অৱদান প্ৰত্যেকগৰাকী। গতিকে চামলদাৰ এনেকুৱা আৰু কিতাপ ওলাই থওক। মই চামলদাক কৈছোঁৱেই যে আমি কিতাপখনৰ কথা এইটো আমি মৰি যাম, কিন্তু কিতাপখন থাকি যাব। 100 বছৰ পাছতো কাৰোবাৰ আলমাৰীত থাকিব, কাৰোবাৰ টেবুলত থাকিব। গতিকে এই ঘৰ দুৱাৰতকৈ কিতাপখনত আমি গুৰুত্ব বেছি দিওঁ। গতিকে এইটো বৰ ভাল কথা হৈছে আমাৰ সমাজৰ কাৰণে, সাহিত্যৰ কাৰণে। আজি অসমীয়া সাহিত্য ভাৰত এখন কিতাপ যোগ হ'ল। গতিকে অসমীয়া সাহিত্য ভালকৈ চহকী হৈছে। গতিকে চামলদাৰ বাকীখিনি কিতাপ ওলক। এই ক্ষেত্ৰত মই আমাৰ মাজত উপস্থিত আছে দেৱযানী সন্দিকৈ তেখেতক অনুৰোধ গ্ৰন্থ উন্মোচনী সভাৰ উন্মোচক বিশিষ্ট সাহিত্যিক বৰেণ্য সাহিত্যিক